নমস্কাৰ ফ্ৰেণ্ডসকল, অসম অইন এটা জব ইনফৰমেশ্যন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ'লৈ আহিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। আজিৰ ভিডিঅ'টো হৈছে যে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি অৰ্থাৎ DLS শোণিতপুৰৰ পৰা যে কেইটামান পোষ্ট মুকলি কৰি দিছে, সেই পোষ্ট কেইটা হৈছে, প্ৰথম পোষ্টটো হৈছে অফিচ এছিষ্টেণ্ট আৰু পিয়ন পোষ্ট হয়। অফিচ এছিষ্টেণ্ট পোষ্টটো আবেদন কৰিবলৈ আপোনালোকৰ কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে যে গ্ৰেজুৱেশ্যন হ'ব লাগিব, লগতে কম্পিউটাৰৰ MS অফিচ, ৱাৰ্ড, এক্সেল, পাৱাৰ পইণ্ট, তাৰপিছত ইংলিছ আৰু এছামিছ লেংগুৱেজ জনা থাকিব লাগিব আৰু ইণ্টাৰনেটো জনা থাকিব লাগিব আৰু প্ৰচেছিং নলেজ থাকিব লাগিব। তো এই পোষ্টটো হৈছে অফিচ এছিষ্টেণ্ট। ইয়াতে দৰমহা দিছে 18,000 টকা পাৰ মান্থ, ফিক্সড বেতন হ'ব এইটো। এই অফিচ এছিষ্টেণ্ট আবেদন কৰাৰ বাবে ইয়াতে বয়সটো দিছে যে 18 পৰা 40 বছৰ হ'লে আবেদন কৰিব পাৰিব। 2 নম্বৰ পোষ্টটো দিছে যে পিয়ন কণ্ট্ৰেকচুৱেলৰ পোষ্ট হয়। ইয়াতে এটা পোষ্ট আছে আৰু ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে 8 পাছ হ'লেও আবেদন কৰিব পাৰিব আৰু মেট্ৰিক পাছ হ'লেও কৰিব পাৰিব। ইয়াতে 12,500 টকা ফিক্স বেতন পাব আৰু ইয়াতে বয়সটো দিছে 18 পৰা 40 ইয়াৰ্ছ হ'লেও আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, ইয়াতে চিটিজেনশ্বিপ ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড নাম্বাৰ থাকিব লাগিব। এইটো মাষ্ট বি, এইটো নহ'লে আবেদন কৰিবই নোৱাৰে। তো এই পোষ্টটো আবেদন কৰাৰ বাবে আপোনালোকে অফলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব, কাৰণ এইটো অনলাইনৰ প্ৰচেছ নহয়। তো এই পোষ্টটো আবেদন কৰাৰ বাবে ইয়াতে চাওক ফ্ৰেণ্ডসকল, ইয়াতে এটা এড্ৰেছ দিছে যাৰ ডিষ্ট্ৰিক্ট ছেছন জাজ কাম চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি শোণিতপুৰ তেজপুৰ। তো এই এড্ৰেছত আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মটো ফিল আপ কৰি এটেষ্ট কপি অল ডকুমেণ্ট, যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আছে, এডুকেশ্যন কোৱালিফিকেশ্যন এজ, তাৰপিছত কাষ্ট চাৰ্টিফিকেট থাকিলে কাষ্ট চাৰ্টিফিকেট, তাৰপিছত ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড থাকিব লাগিব আৰু কম্পিউটাৰৰ চাৰ্টিফিকেটটো দি তাৰপিছত 3 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফী দি এই এড্ৰেছত আপোনালোকে পঠাই দিব লাগিব। এইটো আছিল ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি অৰ্থাৎ DLS শোণিতপুৰ তেজপুৰ। এইটো আবেদন কৰাৰ লাষ্ট ডেট হৈছে মে' মাহৰ 20 তাৰিখত। আপোনালোকৰ মে' মাহৰ 20 তাৰিখৰ ভিতৰত আবেদন কৰিব লাগিব। তাৰপিছত আপোনালোকৰ সকলোখিনি ডকুমেণ্ট ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি পঠাই দিব লাগিব, কিয়নো এইটো অফলাইনৰ জৰিয়তে হ'ব আৰু অনলাইনত এপ্লাই নহয়। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সটত আকৌ ভিডিঅ' লৈ আহিম। যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক এটা কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।